ND24 জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্তলৈ বঁটা আগবঢ়োৱা হৈছে বঁটা প্ৰদান কৰিছে বৰ্ষশ্ৰেষ্ঠ যুৱ সাংবাদিকৰ বঁটা লাভ কৰিছে বিমল ভূষণ মহন্তই আৰু AIMT তথা জ্ঞানজ্যোতি ফাউণ্ডেশ্যনে আগবঢ়াইছে এই বঁটা প্ৰতিষ্ঠানটোৰ বাৰ্ষিক উৎসৱত প্ৰদান কৰা হয় এই বঁটা সাংবাদিকতা বিভাগে অনুষ্ঠিত কৰা কনভেষ্টাৰ 2024 ত প্ৰদান কৰা হয় এই বঁটা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল কনভেষ্টাৰ 24 শীৰ্ষক এক অনুষ্ঠান আৰু এই অনুষ্ঠানতে ND24 জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্তক বৰ্ষশ্ৰেষ্ঠ যুৱ সাংবাদিকৰ বঁটা প্ৰদান কৰা So it is in our hands how we and thank you AIMT and all the jury members they have been selected myself for this but I don't know why I have been selected I don't think at all that I am fit for this to receive this as prestigious award but whatever I am glad at all and I wanted to share some words and these words only for the students who have already attended this conclave not for the seniors বিকিনি পঢ়ি আহিলো কেবিলাকৰ লগত বাস্তৱিক যিখন ক্ষেত্ৰ বৰ্তমান যেটো পেটাৰ্ণত সংবাদ মাধ্যম চলি আছে সেই পেটাৰ্ণটোৰ মাজত বহুত পাৰ্থক্য আছে গতিকে মই মোৰ এক্সপেৰিয়েন্সৰ পৰা আপোনালোকৰ লগত এটা শেয়াৰ কৰিলো তিনটা কথা মনত ৰাখিব যে আপোনালোক একজন সাংবাদিক হলে সমাজখনৰ বাবে কি কাৰণে সুবিধাজনক হ'ব এই কথাটো নিজে নিজক যদি এটা উত্তৰ বিচাৰি লওক এটা উত্তৰ নহয় তাৰ 10টা বুলেট পইণ্ট বিচাৰক যে মোৰ পৰা সমাজখন এই 10টা কাৰণত লাভ হ'ব 10টা বুলেট পইণ্ট আপোনালোকে বিচাৰি লওক প্ৰতিজন ছাত্ৰ-ছাত্ৰী দুই নম্বৰ কথাটো যে আপোনালোকে ভাবি চাওক যে মই যে সাংবাদিক হম কি ক্ষেত্ৰ সাংবাদিক হম আৰু সেই ক্ষেত্ৰখনৰ গতানুগতিকভাৱে তাৰ চলি অহা বিগত সময়ৰ ইতিহাস অলপ অধ্যয়ন কৰক যিবিলাক ক'তো পুথিত নাপায় 3 নম্বৰ কথাটো হ'ল পুথিগত বিদ্যাত উত্তম নম্বৰ লাভ কৰিলে পুথিগত বিদ্যাৰ প্ৰায় 10% আপোনাক অনাগত সাংবাদিক হোৱাৰ সময়ত আপোনালোকৰ কামত আহিব গতিকে পুথিগত বিদ্যাত নম্বৰটো প্ৰয়োজন আছে আপুনি পাছ কৰি যোৱাৰ কাৰণে ইউনিভাৰ্চিটি ৰেংকিঙৰ কাৰণে বিভিন্ন কাৰণত লাগিব কিন্তু অপুথিগত বিদ্যাৰ ওপৰত অধিক নিৰ্ভৰশীল হ'ব আৰু এই তিনিটা দিশত যদি আপোনালোকে নিজক প্ৰতিষ্ঠা কৰিব পাৰে নিজকে এটা সুবিধাজনক পৰ্যায়লৈ লৈ যাব পাৰে আপোনালোক একোজন সাংবাদিক হ'ব পাৰিব বুলি মোৰ অভিজ্ঞতাৰ পৰা অনুভৱ হয় গতিকে মই ভাবো এই তিনিটা দিশ চাওক আৰু চালে আপোনালোকে অনুভৱ কৰিব পাৰিব কৰবাত নহয় কৰবাত উত্তৰকেইটা যেতিয়া পাব মই প্ৰশ্নহে দিছো উত্তৰকেইটা আপোনালোকে সদায় ভাবক এই উত্তৰকেইটা যিদিনাই আপোনালোকে নিশ্চিত কৰিব তিনিটা প্ৰশ্নৰ উত্তৰ কেইটা আপোনালোকে বেলেগ এটা ষ্টেজত নিজকে অনুভৱ কৰিব হয় মই আই এম সামথিং ডিফাৰেন্ট আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা